জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত বহুতে কামাণ্ডো লাভাৰ আৰু বহুতেই কমেণ্ট কৰি থাকে যে কামাণ্ডোত যিহেতু আমাৰ ৰিটেন এক্সাম নহয়, তো ৰিটেন এক্সাম নহ'লে আমাৰ যি অৰেল বা ভাইবা হয় কামাণ্ডোত, সেইটো কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহে বা তাত কেনেকুৱা কি হয়, বহুতে তাৰ ওপৰত ভিডিঅ' লাগে বুলি জনাই থাকে কমেণ্টত। তো তাৰ কাৰণে আপোনালোকক জনাইছোঁ যে আজিৰ ভিডিঅ'টো তাৰ ওপৰতে বনাবলৈ গৈ আছোঁ। যদি আপোনালোকে কামাণ্ডো লাভাৰ হয়, প্ৰথমে এটা লাইক দি দিব আৰু ভিডিঅ'টো আপোনালোকৰ হেল্পৰ কাৰণে বনাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, যিসকলে কামাণ্ডোত আহিম বুলি ভাবি আছে। এইবাৰ দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পোনপ্ৰথমে আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আপোনালোকৰ মাজত বহুতে কৈ থাকে যে আছাম কামাণ্ডোত ভাইভাত কেনেকুৱা টাইপৰ প্ৰশ্নবোৰ সুধি থাকে, বহুতে জানিব বিচাৰে। তো আপোনালোকক ভাইভালৈ যোৱাৰ আগতে, তাৰ আগতেও আপোনালোকৰ কাৰণে এটা পৰীক্ষা থাকে, আপোনালোকে নিশ্চয় গমে পায়, সেইটো হৈছে ফিজিকেল টেষ্ট। তো আপোনালোকৰ যেতিয়া ফিজিকেল টেষ্ট হ'ব, তাত কি কি হয়? প্ৰথমে আপোনালোকে ৰানিং পাছ কৰিব লাগিব, তাৰপিছত লং জাম্প পাছ কৰিব লাগিব, তাৰপিছত আপোনালোকৰ চিন আপ পাছ কৰিব লাগিব, তাৰপিছত আপোনালোকৰ 100 মিটাৰ ৰানিং পাছ কৰিব লাগিব। আৰু এই গোটেইখিনি পাছ কৰাৰ পিছত আপোনালোকৰ যদি অৰেল বা ভাইভাৰ কাৰণে নাম আহে, তেতিয়াহে আপোনালোকে অৰেল বা ভাইভা দিবলৈ যাব পাৰিব। প্ৰথমে আপোনালোকে এইখিনি পাছ কৰিব লাগিব। আৰু নেক্সট যোনটো কথা সেইটো হৈছে যে বহুতেই ভাবি থাকে যে আছাম কামাণ্ডোত ৰিটেন এক্সাম নাই মানে পঢ়িব নালাগে। সকলোতকৈ ভুল ধাৰণা হৈছে এইটোৱে। আপোনালোকে আছাম কামাণ্ডোত আহিলে আপোনালোকৰ ৰিটেন এক্সাম নাই বুলি যে আপোনালোকে পঢ়িব নালাগে, সেইটো ভুল ধাৰণা। আপোনালোকে যে অৰেল বা ভাইভা দিব যাব, তাৰে কাৰণে আপোনালোকে পঢ়িব লাগিব, আপোনালোকে জানি ৰাখিব লাগিব। কিছুমান ধৰক অৰেল বা ভাইভাত কিছুমান কুৱেশ্যন এনেকুৱা কৰিব, ধৰক বহুত ধৰণৰ বিভিন্ন ধৰণৰ কুৱেশ্যনবোৰ কৰি থাকে, আৰু সেই প্ৰশ্নখিনিৰ আপোনালোকে উত্তৰ দিব পৰাকৈ আপোনালোকে গোটেইখিনি ভালদৰে একফালৰ পৰা পঢ়ি যাব লাগিব। ৰিটেন এক্সাম নহ'লে যে পঢ়িব নালাগে অসম কামাণ্ডোত আহিব লাগিলে, সেইটো ভুল ধাৰণা। আপোনালোকে তাৰ কাৰণে পঢ়িব লাগিব অৰেল বা ভাইভা দিয়াৰ কাৰণে। তো বেছি দেৰি নকৰোঁ, আপোনালোকক জনাই দিওঁ যে আপোনালোকৰ অৰেল বা ভাইভাত কেনেকুৱা টাইপৰ প্ৰশ্নবোৰ কৰে। আপোনালোকে ভিডিঅ'ত মই দেখিবই পাইছে, মোৰ দাদাজনেও আছাম কামাণ্ডোত পাইছে। তো মই ইয়াক সুধিছিলোঁ যে কেনেকুৱা টাইপৰ প্ৰশ্নবোৰ কৰে। তো সি মোক যিমানখিনি জনাইছে সেইখিনিৰ ওপৰত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টোত। আৰু তাৰ লগতে পাৰিলে মোৰ ভিডিঅ'ত এদিন দাদাক আনিবলৈ চেষ্টা কৰিম, সি নিজে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিব যে কেনেকুৱা টাইপৰ প্ৰশ্নবোৰ সোধে আছাম কামাণ্ডোত ভাইভাত। তো আপোনালোকক এতিয়া জনাই দিওঁ যে অৰেল বা ভাইভাত আছাম কামাণ্ডোত কেনেকুৱা টাইপৰ প্ৰশ্নবোৰ কৰে। তো কি প্ৰশ্ন সোধা হয় অৰেল বা ভাইভাত কামাণ্ডোত, সেইটো কোৱাৰ আগতে আপোনালোকৰ মাজতে বহুতে কৰা মিষ্টেক কেইটামান আপোনালোকক জনাই দিছোঁ। সেইটো হৈছে যে আপোনালোকে যেতিয়া আছাম কামাণ্ডোত অৰেল বা ভাইভা দিব যাব, তাৰ আগতে কিছুমানে ভাবে যে মই অলপমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ দৰে হৈ যাম, অলপমান চিঙা ফটা কাপোৰ বা তেনেকুৱা টাইপৰ অলপমান কাপোৰবোৰ পিন্ধি যাম, অলপমান দুখীয়া টাইপ হৈ থাকিম, তেনেকুৱা টাইপৰ কথাখিনি ক'ম। তো তাৰ ওপৰত অলপমান মোক দেখি অলপমান দয়া কৰি মোক নাম্বাৰটো অলপমান বেছিকৈ দি দিব। বা বহুতে এনেকৈ ভাবি থাকিব পাৰে যে মই অলপমান স্মাৰ্ট হৈ যাম, একদম টিপ টপ, একদম টাই বেল জোতা একদম পুৰা ধুনীয়াকৈ পিন্ধি যাম, মোক স্মাৰ্ট হৈ দেখুৱাৰ, ভাবিব যে চাকৰি দিয়াটো যোগ্যতা হ'ব চাগে, এনেকৈ ভাবি পেলাই নাম্বাৰটো দিব। এইটো আপোনালোকৰ একদমেই ভুল ধাৰণা। আপোনালোকৰ যিমানখিনি যোগ্যতা আছে, যোগ্যতা অনুসাৰেহে আপোনালোকক নাম্বাৰ দিয়া হ'ব। আপোনালোকক যিমানখিনি প্ৰশ্ন সোধা হ'ব, সেই প্ৰশ্নখিনিৰ উত্তৰ যিমানখিনি আপোনালোকে ধুনীয়াকৈ দিব পাৰিব, তাৰ ওপৰতহে নাম্বাৰ দিয়া হ'ব। আপোনালোকৰ ড্ৰেছ পোছাকৰ ওপৰত নাম্বাৰবোৰ নিদিয়ে। হয়, ড্ৰেছ পোছাকটো এটা ঠাইত গ'লে আপোনালোকে যিহেতু অৰেল বা ভাইভা দিব যাব, আপোনালোকৰ ড্ৰেছ পোছাকটো হয় তাতে মেইনটেইন কৰিব লাগে। আপোনালোকে কেনেকুৱা টাইপৰ ধৰক চিম্পলি আপোনালোকে ধৰক শাৰী কুৰ্তা বা ল'ৰাবোৰে ধৰক ফৰ্মেল পেণ্ট, বগা চাৰ্ট, তেনেকুৱা টাইপৰ ড্ৰেছবোৰ আপোনালোকে পিন্ধি যাব পাৰে। সেই বুলি যে আপোনালোকে যে একদম জিন্স টপ পিন্ধি যাব বা ল'ৰাবোৰে জিন্স পিন্ধি যাব, তেনেকুৱা নহয়। আপোনালোকে নৰ্মেলি যিমানখিনি আমাৰ হয়, ধৰক শাৰী পিন্ধি যাব পাৰে, মেখেলা চাদৰ পিন্ধি যাব পাৰে, কুৰ্তা পিন্ধি যাব পাৰে, বা ল'ৰাবোৰে ধৰক জিন্স পেণ্ট পিন্ধি নাযাব, আপোনালোকে ফৰ্মেল যি পেণ্ট হয় সেইটো পিন্ধি যাব, বা বগা চাৰ্ট পিন্ধি যাব পাৰে। আপোনালোকে চিম্পলি যিমানখিনি হয় সেইখিনি পিন্ধি গ'লে আপোনালোকৰ হৈ যাব। জাষ্ট আপোনালোকৰ যিমানখিনি তাত প্ৰশ্ন সোধা হ'ব, সেইখিনি আপোনালোকে ধুনীয়াকৈ এনচাৰ দিবলৈ চেষ্টা কৰিব। তো আপোনালোকে যেতিয়া
ভাইবা দিবলৈ যাব তেতিয়া আপোনালোকক যেতিয়া মাতা হ'ব তালৈকে ৰুমৰ ভিতৰত যোৱাৰ আগতে আপোনালোকে ধুনীয়াকৈ পাৰ্মিশ্যন লৈ পেলাই যাব যে ছাৰ মই আহিব পাৰিমনে ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিমনে বা মে কামিং ছাৰ আপোনালোকে ধুনীয়াকৈ আপোনালোকে যোনটো ষ্টাইলত কৈ ভাল পায় তেনেকৈ ধুনীয়াকৈ সুধি পেলাই যাব ভিতৰলৈ আৰু যেতিয়া আপোনালোকে তাত বহাৰ আগতে আপোনালোকে পাৰ্মিশ্যন লৈ পেলাই বহিব বা আপোনালোকক যদি বহিব দিয়ে আপোনালোকে বহিব তাৰপিছত আপোনালোকক যেতিয়া আপোনালোকে তাত বহাৰ পিছত আপোনালোকক নিজৰ পৰিচয়টো ধুনীয়াকৈ দিব আপোনালোকৰ হবি কি বা আপোনাৰ নিজৰ পৰিচয় যিমানখিনি আছে ধুনীয়াকৈ আপোনাৰ একদম পুৰা নৰ্মেলি যিমানখিনি ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিব যে বহুত স্পীডত বহুত খৰধৰকৈ দিম তেনেকুৱা নহয় আপোনালোকৰ নিজৰ ব্যৱহাৰটো তাত বহুত ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব বহুত ভালদৰে এনসাৰখিনি দিবলৈ চেষ্টা কৰিব আৰু তাৰ লগতে যিকোনো এটা প্ৰশ্ন সুধিলে আপোনালোকে ধৈৰ্য ধৰি অলপমান ভালকৈ এনসাৰটো দিবলৈ চেষ্টা কৰিব কিছুমান আছে যে বহুত স্মাৰ্টলি একদম পুৰা স্পীডত এনসাৰটো কৈ দিলে বা জানো বুলি একদম স্পীডত ক'লে বা তেনেকুৱা টাইপৰ নহয় অলপমান যাতে আপোনাৰ বিহেভিয়াৰটো তাত বহুত বেছি আপোনালোকৰ মেইনটেইন কৰিব লাগিব ধুনীয়াকৈ কথাখিনিৰ উত্তৰ দিবলৈ চেষ্টা কৰিব আৰু তাৰ লগতে আপোনালোকক যে প্ৰথমে কৈছোঁ যে আপোনালোকে কমাণ্ডত গ'লে যে ৰিটেন এক্সাম নাই বুলি পঢ়িব নালাগিব এটো ভুল ধাৰণা কিয় কৈছিল আপোনালোকে যেতিয়া অৰেল বা ভাইবা দিবলৈ যাব তাত আপোনালোকক বহুত ধৰণৰ প্ৰশ্ন সোধা হয় সকলোকে যে সেম প্ৰশ্ন সুধিব এটো নহয় সকলোৰ কোৱেশ্চন বেলেগ বেলেগ থাকিব আপোনাক ধৰক ৰাজনীতি বিষয়ৰ পৰা সুধিব পাৰে আপোনাক ধৰক পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা সুধিব পাৰে বা বেলেগ বা ধৰক ৰাষ্ট্ৰীয় উদ্যান যিবোৰ আছে সেইবোৰৰ পৰা সুধিব পাৰে তো বহুত ধৰণৰ প্ৰশ্ন সুধিব পাৰে আপোনালোকে আমাৰ যিমানখিনি ৰাষ্ট্ৰীয় উদ্যান আছে সেইখিনিৰ ওপৰত আপোনালোকে ভালদৰে চাই যাব প্ৰশ্নখিনি বা তেনেকুৱা টাইপৰ প্ৰশ্নবোৰ আপোনালোকে ভালদৰে চাই যাব আৰু তাৰ লগতে আপোনালোকৰ নিজৰ যোনখন ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টৰ ওপৰত ভালদৰে আপোনালোকে পঢ়ি যাব নিজৰ যোনখন ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্টৰ ওপৰত কিছুমান প্ৰশ্ন সুধিব পাৰে যে আপোনাৰ ডিস্ট্ৰিক্টখন কিহৰ কাৰণে বিখ্যাত হয় বা আপোনাৰ ডিস্ট্ৰিক্টৰ বৰ্তমান ডিচি কোন বা যিমানখিনি ইম্পৰ্টেণ্ট আপোনালোকৰ ডিস্ট্ৰিক্টটো হয় আৰু কিহৰ কাৰণে বিখ্যাত সেই গোটেইখিনি কথা আপোনালোকে ধুনীয়াকৈ জানি যাব তাৰপিছত আপোনালোকৰ কিছুমান প্ৰশ্ন হয়তো পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা সুধিব পাৰে বা আমাৰ যিমানখিনি ধৰক ৰাষ্ট্ৰীয় উদ্যান আছে সেইখিনিৰ ওপৰতো সুধিব পাৰে বা বহুত বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে আৰু তাৰ লগতে যোৱাবাৰ প্ৰশ্ন আমাৰ লগৰ এজনক সুধিছিলে তাৰ ওপৰতে কৈছোঁ আপোনালোকক আমাৰ যিমানখিনি খেল জগত আছে ফুটবলৰ হওক ক্ৰিকেটৰ হওক তাৰে কিছুমান খেলুৱৈৰ নাম ল'ৰাজনক সুধিছিলে 5জন ফুটবল খেলুৱৈৰ নাম ক'বলৈ দিছিলে তো আপোনালোককো হয়তো সুধিব পাৰে আপোনালোকে 5জন বুলি নহয় খেল জগতৰ ওপৰত গোটেইখিনি ধৰক কোনে কি মেডেল পাইছিলে বা ফুটবল খেলৰ ওপৰত বা ক্ৰিকেট খেলৰ ওপৰত গোটেইখিনিৰ ওপৰত আপোনালোকে ভালদৰে পঢ়ি যাব হয়তো আপোনালোকক সুধি দিব পাৰে পটকৈ যে আপোনালোকক আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমৰ 5জন বা 6জন ক্ৰিকেটাৰৰ নাম ক'বলৈ দিব পাৰে আপোনালোকক তো আপোনালোকে তাৰ কাৰণে আপোনালোকে খেল জগতৰ ওপৰত ভালদৰে চাই যাব আৰু আপোনালোকক ধৰক আপুনি যে চাকৰিটো কৰিব বিচাৰিছে আপুনি কিহৰ কাৰণে চাকৰিটো কৰিব বিচাৰে হয়তো তেনেকুৱা টাইপৰ প্ৰশ্নবোৰ আপোনালোকক সুধি দিব পাৰে তো আপোনালোকে যিমানখিনি প্ৰশ্ন সোধা হয়তো গোটেইখিনি প্ৰশ্ন ধুনীয়াকৈ উত্তৰ দিবলৈ চেষ্টা কৰিব নৰ্মেলি একদম ঠাণ্ডা দিমাগেৰে আপোনালোকে ধুনীয়াকৈ উত্তৰখিনি দিবলৈ চেষ্টা কৰিব খৰধৰকৈ কোনো কথা বা একদম পুৰা স্পীডত কোনো কথা কৈ নিদিব ধুনীয়াকৈ লাহে ধীৰে যিমানখিনি আপোনালোকে নৰ্মেলি কথা পাতে তেনেদৰে আপোনালোকে ধুনীয়াকৈ উত্তৰ দিবলৈ চেষ্টা কৰিব বেছি একদম পুৰা অভাৰ স্মাৰ্ট দেখুৱাই যে এনসাৰ উত্তৰ দিব তেনেকুৱা একদম ভুলবোৰ নকৰিব আৰু আপোনালোকৰ মেইন যোনটো অৰেল বা ভাইবা হয় এইটোত আপোনালোকৰ মেইন আপোনালোকৰ নিজৰ বিহেভিয়াৰটো কেনেকুৱা হ'ব সেইটোহে তাত ভালদৰে চোৱা যায় আপোনালোকে চাকৰি এটা পালে আনৰ লগত কেনেকুৱা টাইপৰ বিহেভিয়াৰবোৰ কৰিব সেইটোহে তাত ভালদৰে চোৱা যায় মই যিমানখিনি আপোনালোকক জনাই দিলোঁ বুজাবলৈ চেষ্টা কৰিলোঁ সেইখিনিৰ পৰা আপোনালোকক এইখিনি কথাও জনাই দিলোঁ যে আপোনালোকৰ বিহেভিয়াৰটো কেনেকুৱা এটা চাকৰি পালে আপোনালোকৰ বিহেভিয়াৰ কেনেকুৱা হ'ব সেই গোটেইখিনি তাত তেওঁলোকে সেইটোহে পৰীক্ষা কৰে আপুনি সেই চাকৰিটোৰ কাৰণে যোগ্য নে নাই তো ইয়াৰ ওপৰত মই কমাণ্ডৰ ইণ্টাৰভিউৰ আগে এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টা লাইক কৰি দিব তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে জয় হিন্দ